ओम शांति। আজিৰ মুৰলীৰ তাৰিখ 14 আগষ্ট 2025। আজি বাপদাদাৰ মহাবাক্য হ'ল, মৰমৰ সন্তানসকল, পিতাৰ সৈতে সততাৰে চলা, নিজৰ সঁচা খতিয়ান ৰাখা, কাকোৱে দুখ নিদিবা, এজন পিতাৰ শ্ৰেষ্ঠ মতত চলি থাকা। প্ৰশ্ন: যিসকল সম্পূৰ্ণ 84 জন্ম লওঁতা তেওঁলোকৰ পুৰুষাৰ্থ কি হ'ব? উত্তৰ: তেওঁলোকৰ বিশেষ পুৰুষাৰ্থ নৰৰ পৰা নাৰায়ণ হোৱাৰ হ'ব। নিজৰ কৰ্মেন্দ্ৰিয়ৰ ওপৰত তেওঁলোকৰ পুৰা নিয়ন্ত্ৰণ থাকিব। তেওঁলোকৰ দৃষ্টি আসুৰিক নহ'ব। যদি এতিয়াও কাৰোবাক দেখিলে বিকাৰী খেয়াল আহে, দৃষ্টি আসুৰিক হয়, তেন্তে বুজিবা যে পুৰা 84 জন্ম লোৱা আত্মা নহয়। গীত ইজ পাপ কি দুনিয়া আছে ধাৰণাৰ বাবে মুখ্য সাৰ। 1 নম্বৰ, নিজৰ বোজা পাতল কৰিবলৈ হ'লে যি বিকৰ্ম হৈছে সেয়া পিতাক লিখি দিব লাগে। এতিয়া কাকোৱে দোষ দিব নালাগে, সন্তান হৈ থাকিব লাগে। 2 নম্বৰ, নিজৰ দৃষ্টি বহুত ভাল কৰিব লাগে। চকুৱে যাতে প্ৰবঞ্চনা নকৰে তাৰ বাবে সাৱধান হ'ব লাগে। নিজৰ আচৰণ বহুত ভাল কৰি তুলিব লাগে। কাম ক্ৰোধৰ বশৱৰ্তী হৈ কোনো পাপ কৰিব নালাগে। বৰদান: লক্ষ্য আৰু গন্তব্যস্থান সদায় স্মৃতিত ৰাখি তীব্ৰ পুৰুষাৰ্থ কৰোঁতা সদায় পবিত্ৰ আৰু সুখী হোৱা। ব্ৰাহ্মণ জীৱনৰ লক্ষ্য হৈছে হদৰ কোনো আধাৰ নোহোৱাকৈ সদায় আন্তৰিক আনন্দত থকা। যেতিয়া এইটো লক্ষ্যৰ সলনি হদৰ সৰু সৰু প্ৰাপ্তিৰ পিছত আবদ্ধ হৈ যোৱা, তেতিয়াই গন্তব্যস্থলৰ পৰা দূৰ হৈ যোৱা। সেয়েহে যিয়েই নহওক কিয় হদৰ প্ৰাপ্তি ত্যাগ কৰিবলগীয়া হ'লেও ত্যাগ কৰা, কিন্তু অবিনাশী আনন্দ কেতিয়াও নেৰিবা। পবিত্ৰ আৰু সুখী হোৱাৰ বৰদান স্মৃতিত ৰাখি তীব্ৰ পুৰুষাৰ্থৰ দ্বাৰা অবিনাশী প্ৰাপ্তি কৰা। শ্লোগান: গুণমুক্ত হৈ গুণ দান দি যোৱা, এয়াই সকলোতকৈ ডাঙৰ সেৱা। ওম শান্তি। অব্যক্ত সংকেত: সহযোগী হ'বলৈ হ'লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা। মাষ্টৰ জ্ঞানৱান, মাষ্টৰ সৰ্বশক্তিমান স্থিতিত স্থিৰ হৈ ভিন্ন ভিন্ন প্ৰকাৰৰ প্ৰশ্নৰ শাৰীৰ পৰা ওলাই পিতাৰ সৈতে সদায় মিলন উদযাপনৰ নিচাত নিজৰ সময় দিয়া আৰু স্নেহত লীন স্থিতিত থাকা। তেতিয়া সকলো সমস্যা সহজে সমাপ্ত হৈ যাব। তেতিয়া তোমালোকৰ সন্মুখত তোমালোকৰ প্ৰজা আৰু ভক্তৰ শাৰী লাগিব। ওম শান্তি।